পাকিস্তানক মাটিত মিহলাই দিয়াৰ হুংকাৰ মোদীৰ। পেহেলগামৰ আক্ৰমণকাৰীসকলক বিচাৰি উলিয়াই মাটিৰ লগত মিহলাই দিম। সন্ত্ৰাসবাদীৰে সম্পৰ্ক ৰক্ষা কৰা বা সন্ত্ৰাসবাদীক সহায় কৰা কোনো এজন সাৰি যাব নোৱাৰিব। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। জম্মু কাশ্মীৰৰ পেহেলগামত নিৰীহৰ পৰ্যটকৰ ওপৰত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ দেশ শোকাচন্ন হৈ থকাৰ মাজতে বৃহস্পতিবাৰে বিহাৰৰ মধুবনী জিলাত পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত ভাগ লৈ আজি এই ভাষ্য আগবঢ়ায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে আজি মধুবনীত পঞ্চায়ত ৰাজ বিজয় দিৱস উপলক্ষে অনুষ্ঠিত হয় বিশাল সমাৱেশ। নিৰ্বাচনমুখী বিহাৰত অনুষ্ঠিত সভাখনত নিজৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ সমাৱেশত উপস্থিত থকা হাজাৰ হাজাৰ লোকক কিছু সময় মৌনতা অৱলম্বন কৰাৰ বাবে আহ্বান জনায়। ইয়াৰ পাছতে পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ তেওঁ ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ পক্ষত থকা সকলো শক্তিক সতৰ্ক কৰি দিয়ে যে 22 এপ্ৰিলত ভাৰতৰ মাটিত যি আক্ৰমণ সংঘটিত হ'ল তাক ভাৰতৰ আত্মাত আঘাত কৰা বুলি ধৰি লোৱা হৈছে। সন্ত্ৰাসবাদীৰ এনে আক্ৰমণ কোনো কাৰণতে সহ্য নকৰে বুলি তেওঁ উল্লেখ কৰাৰ লগতে সন্ত্ৰাসবাদীসকল য'তেই নাথাকক কিয় এজন এজনকৈ বিচাৰি উলিয়াই শেষ কৰি দিয়া হ'ব বুলি কয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে যি পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে সেয়া কল্পনাৰো অতীত বুলি তেওঁ উল্লেখ কৰে। তাৎপৰ্যপূৰ্ণ যে হিন্দীতে আৰম্ভ কৰা ভাষণৰ মাজতে পেহেলগামৰ ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ভাৰতে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ ইংৰাজীত উল্লেখ কৰে। ইয়াৰ জৰিয়তে তেওঁ পশ্চিমীয়া দেশসমূহকো এক প্ৰকাৰৰ সকীয়াই দিয়া বুলি পৰ্যবেক্ষক মহলে ধাৰণা কৰিছে। ব্যুৰো ৰিপৰ্ট অসম নিউজ।